নমস্কাৰ মই কামৰুনাহাৰ আপোনালোক এটা আহিলে পুনৰবাৰ নাহৰ কণ্ঠলৈ স্বাগতম জনাইছো আজি মোৰ লগত উপস্থিত আছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী কৃষ্ণা দত্ত কৃষ্ণা মচনলৈ স্বাগতম তোমাক নমস্কাৰ আৰু তোমাকো বহুত বহুত ধন্যবাদ মোৰ ইয়ালৈ অহাৰ বাবে আৰু এইখিনিতে কতো জনপ্ৰিয় নহয় বাৰু হ'বলৈ চেষ্টাই কৰি আছো ধন্যবাদ কি খবৰ আছো ভালে বৰ্তমান অভিনয়ৰ লগতে জড়িত নে বিজনেছ কম পাইছে আৰু অভিনয়ৰ লগতো জড়িত লগতে তোমাৰ বিজনেছৰ লগতো জড়িত বিজনেছৰ লগত বাৰু নতুনকৈ জড়িত হৈ পৰিছো এনেই তোমাৰ মই আগৰ পৰাই বিজনেছ ভাল পাওঁ তো তোমাৰ চাওঁ আৰু কৰিছো কি হয় আগলৈ মই এতিয়া যদি তুমি নতুনকৈ যিহেতু বিজনেছত সোমাইছা মই সুধো যে বিজনেছৰ এই যে এটা মানে যাত্ৰা বিজনেছতো সোমোৱাৰ কেতিয়াবা ভাবিছা আৰু কিয় আহিলা একচুৱেলি বিজনেছ মানে মোৰ সৰুৰ পৰা এটা থিং যেতিয়াৰ পৰা জনা হৈছো তেতিয়াৰ পৰাই মোৰ এটা থিংকিং যে মই মানে জব নকৰোঁ মই বিজনেছেই কৰিম আৰু অভিনেত্ৰীৰ ক্ষেত্ৰতো মোৰ সেইটোৱে থিংকিং যে মই মানে ধৰা মই এক্টিঙে কৰিম তেনেকৈ আৰু বিজনেছৰ ক্ষেত্ৰতো মোৰ তেনেকৈ সৰুৰ পৰাই থিংকিংটো আহিলে যে মই বিজনেছেই কৰিম মই জব নকৰোঁ মোক কোনোবাই সুধিলে তাৰমানে মই কওঁ যে মই জব নকৰোঁ আৰু নকৰোঁ মানে কি মই নোৱাৰোঁ তাৰমানে কৰিবলৈ মোৰ কি হয় জানানে মানে যেতিয়া মানুহে মোক মানে অৰ্ডাৰ কৰি থাকে নহয় সেইটো কৰ মই মানুহৰ সেই অৰ্ডাৰবিলাক শুনিব নোৱাৰোঁ নাজানো তাৰমানে হয়তো মোৰ অহংকাৰ নহয় মোৰ সৰুৰ পৰাই মানে তেনেকুৱা মই অৰ্ডাৰবিলাক মানুহৰ শুনিব নোৱাৰোঁ তাৰমানে গম নাপাওঁ আৰু কিয় সেইটো মানে অৰ্ডাৰ নুশুনা কিন্তু অৰ্ডাৰ কৰিব ভাল পোৱা নেকি অৰ্ডাৰ কৰিও ভাল নাপাওঁ তাৰমানে তোমাৰ নাজানো কিয় মোৰ মানে এনেকুৱা লাগে যে মোক কোনোবাই যদি অৰ্ডাৰ কৰে তাৰমানে মোক চাকৰৰ নিচিনা বিহেভ কৰিছে নেকি মোৰ মানে সেইটো কিয় বা আহে মই গম নাপাওঁ চাগে সেইটো বেয়া কিন্তু মানে মোৰ তেনেকুৱা থিংকিং সৰুৰ পৰা এনেকুৱা আহে মানে মই সেইকাৰণে মই কেতিয়াও মানে জবৰ ক্ষেত্ৰত ভাবা নাই মই তথাপি মই জব কৰিছিলোঁ বাৰু নকৰা নহয় কিন্তু মই তেতিয়া আগতে কওঁ মোক কিন্তু এনেকুৱা বিহেভ নকৰিব দেই মই কিন্তু বেয়া পাওঁ নহ'লে মই নকৰোঁৱে জব আৰু এনেকৈ বুলি কৈ দিওঁ তাৰমানে যাৰ লগত মোৰ ভাল হয় তেখেতক তেনেকৈ কৈ দিওঁ আৰু কিন্তু এই ক্ষেত্ৰত তুমি যদি চৰকাৰী চাকৰি এটা মানে ধৰা তোমাক মানে অফাৰ আহিলে তুমি চাকৰি এটা কৰিব লাগে তুমি কৰিবা নে সেইটো চাকৰিটো ভাল যদি অফাৰ কিবা আহিছে হয়তো চাগে কৰিম নকৰোঁ বুলি নকওঁ কিন্তু মই যে টিকিব যে পাৰিম সেইটো মই নকওঁ মানে নট চিয়ৰ বাকী তুমি যিহেতু এগৰাকী মানে বিজনেছৰ ক্ষেত্ৰত আগবাঢ়ি আহিছা নতুনকৈ খুলিছা চানমাৰীত নামটো কি আছিলে কৈ দিয়া ফ্ৰেঞ্জি ফেশ্বন আৰু একদম বুটিকখন নতুন হয় আৰু আগৰ পৰাই ভাবি আছিলোঁ যিহেতু মই একচুৱেলি পাৰ্লাৰৰ কথা ভাবি আছিলোঁ তাৰপিছত লাহে লাহে ভাবিলোঁ নাই মানে কাপোৰৰ এনেকৈ মানে ছোৱালীবিলাকৰ যিটো ইম্পৰ্টেণ্ট ড্ৰেছেছৰ পৰা আদি কৰি এণ্টিটৰিক জুৱেলাৰী পৰা আদি কৰি আজিকালি গোটেইখিনি চব মানে গুৱাহাটীত প্ৰায় বস্তু কিছুমান বস্তু পোৱা নাযায় তো সেই বস্তুখিনিও মানে মই আনিবলৈ চেষ্টা কৰিছোঁ যাতে ইয়াতে ৰাখোঁ ছোৱালীসকলৰ কাৰণে ভাল হওক আৰু সুবিধা হওক কিনিবৰ কাৰণে আৰু যিহেতু কমাৰ্চ কলেজৰ অপজিটতে হয় গোটেই ষ্টুডেণ্টখিনিও মানে বিচাৰে তেনেকৈ কিন্তু আমি যিমান পাৰিছোঁ কালেকশ্যন ৰাখিবৰ কাৰণে ট্ৰাই কৰিছোঁ আৰু কালেকশ্যনবিলাক ক'ৰ পৰা আনা কালেকশ্যনটো আমি এতিয়া ৰিভিল কৰি অকণমান কিছুমান থাইলেণ্ডৰো থাকে কিছুমান বম্বে এনেকৈ আৰু অ'কে বাকী মই এতিয়া তোমাৰ বিজনেছৰ ক্ষেত্ৰত অকণমান সুধিলোঁ এতিয়া মই অভিনয় জগতখনৰ বিষয়ে সুধিম এই যে তুমি অভিনয় কৰিছা আগতে কিন্তু মডেলিঙো আছিলা অভিনয় জগতত কেতিয়া সোমালা এতিয়া অভিনয় জগতত সোমালোঁ মানে মই 2017 মই গুৱাহাটী আহিছোঁ তেতিয়া মই আহি পেলাই প্ৰথম তোমাৰ কৰিছোঁ চাগে 17তকৈ আগতে আহিছোঁ নেকি 16 মানতে চাগে আহিছোঁ পাহৰি গৈছোঁ তেতিয়া মই তোমাৰ মডেলিং কৰিছিলোঁ মডেলিং মানে নমামী ব্ৰহ্মপুত্ৰ শ্ব'টো কৰিছিলোঁ তেতিয়া আৰু কি হ'ল তোমাৰ লাহে লাহে মানে মডেলিঙৰ পৰা মোৰ মানে মডেলিং মই বেছিও কৰা নাই দেই মানে 3-4খনমান শ্ব'হে কৰিছোঁ মানে মোৰ মডেলিংটো মোৰ ভাল নলগা হ'ল মানে ভাল নালাগে তাৰমানে মই মানে মিলিব নোৱাৰোঁ মানে সেইটো বস্তু সেইখন জগতৰ লগত বা সেইখিনিৰ লগত অকণমান ডিফাৰেঞ্চ মানে বুজি পাইছানে তো সেইখিনিৰ লগত মই মিলিব নোৱাৰোঁ তো মই ভাবিলোঁ যে মই এক্টিং কৰোঁ আৰু বিশেষকৈ মোৰ মা মানে এক্টিং কৰিছিলে কেমেৰাৰ আগত কেতিয়াও অহা নাই যদিও মায়ে তাৰমানে তোমাৰ ৰাসৰ পৰা আদি কৰি ভাওনাৰ পৰা আদি কৰি নাটক স্কুলত সেইখিনি গোটেইখিনি কৰিছিলে তো সেইকাৰণে মানে মই মাৰ পৰাই মানে সেইটো হেৰি পালোঁ যে মই আদৰ্শ পালোঁ যে মই মানে এক্টিং কৰোঁ মোৰ পাপাও আকৌ এতিয়া মানে কি হ'ল তোমাৰ আগতে পাপা মোৰ বম্বেত আছিলে যেতিয়া পাপা বহুত কষ্ট কৰা হয় তো বম্বেত তোমাৰ কাপোৰ দোকান এখনত আছিলে যদিও পাপাই মানে তোমাৰ হিন্দীৰ এক্সাম দি আছিলে কাপোৰ দোকানখনৰ পৰাই চলি তেনেকৈ কৰি আছিলে তাতে মানে মাজতে কি হ'ল তোমাৰ এখন অমিতাভ বচ্চনৰ চিনেমা এখনত পাপা সৰু কেৰেক্টাৰ এটাত মানে অকণমান ওলাইছিলে পাপাৰো মানে সেইবোৰ আগৰ পৰাই অকণমান চখ আছিলে তো চাগে মা দেউতাৰ পৰাই চাগে এইখিনি আহিলে মোৰ ঘাট আৰু মোৰ ভণ্টিহঁতেও খুব ভাল পায় তো মোৰ 3 নম্বৰ ভণ্টি গানো গায় তাই তোমাৰ ডান্সো শিকায় আৰু মোৰ সৰু ভণ্টি আকৌ ডান্সত খুব এক্সপাৰ্ট মানে তাই তোমাৰ মডেলিং ক্ষেত্ৰতো হওক ডান্সৰ তাই কোনো আজিলৈকে শিকোৱা নাই কিন্তু তাই তুমি কিবা এটা সৰু বিট এটা যদি দি দিয়া নহয় সেই বিটটোতে তাই মানে গোটেই গা ভাঙি ডান্স কৰি দিব এনেকুৱা মানে
আৰু তোমাৰ 2 নম্বৰ ভণ্টি বাৰু আছে চখ, কিন্তু তাই মানে ইমান বেছি মডেলিঙত চখ নাই আৰু তাই হাতৰ বিদ্যা বহুত বেছি। তাই আৰু হাতৰ বিদ্যা কৰি থাকে কিবা কিবি কাম, তাই মেকআপ আৰ্টিষ্ট হয় আৰু তাই জবো কৰি আছে বাৰু। আৰু লগতে তোমাৰ তাই বহুত কিবা কিবি বনায়ো, হেণ্ডৱৰ্ক কিবা কিবি কৰে, কাপোৰৰ পৰা আদি কৰি। আৰু এটা কিন্তু ইম্পৰ্টেণ্ট কথা কৈ দিওঁ পাহৰি গৈছো, ভণ্টিয়ে মই কিন্তু তাঁতো বওঁ, তোমাৰ গামোচা, ৰুমাল, কাপোৰ চাপোৰ সৰুৰ পৰা মানে মাহঁতৰ ধৰি লোৱা এনেকে গোট আছিল নহয়, গোটৰ পৰা এনেকে তাঁতশাল পায়, উইভিং। মা মানে সভানেত্ৰী আছিলে, তাতে আমাৰ ঘৰতে থাকে আৰু তেনেকে মানে তেওঁলোকেও যেতিয়া লগাই কৰি হৈ যায় তেতিয়া এনেই থাকে। তো ভণ্টিয়ে মই মানে ভাবিলো আৰু যে আমি গামোচা লগাম, মোক তই শিকাই দে। তাই মানে আগৰ পৰাই ফুল চুল জানে, মোক শিকাই দে, মই কৰিম। তেনেকে তোমাৰ তাই শিকাই দিলে, গামোচাৰ বুটা বাচিব শিকিলো, লাহে লাহে ফুল বাচিব শিকিলো। কিন্তু এতিয়া মানে কি হৈছে, নকৰি জানানে চব মানে পাহৰি যোৱা নিচিনা হৈছে। তথাপিও ট্ৰাই কৰিলে আহি যাব। কিন্তু মানে বৈছো আৰু আগতে গামোচা, জোৰ কাপোৰ তাই মই, আৰু ৰুমাল চুমাল সেইবিলাক ঘৰত মানে উলিয়াইছো আৰু। কিন্তু মই এতিয়া অকনমান বেলেগ কথা এটা সুধো, গামোচা দিছানে নাই? দিছো, নিজে দিছো। কেতিয়া দিছিলা গামোচা? যেতিয়াবা জনা হৈছো, এনেই আৰু থাকে ন সৰু সুৰা বিহুত গাঁৱতে কিবা কিবি, তেতিয়া দিছো আৰু। তাৰপিছত তোমাৰ চেনাই ধনক দিয়ে বুলি কয় নহয়, আগতে এনেকে থাকোতে দিছো আৰু গামোচা চামোচা গিফ্ট আৰু। বৰ্তমান প্ৰেমত কিন্তু প্ৰথম গামোচাখন কিন্তু মই পাপাক দিছো ওলাই পেলাই। যিখন মানে প্ৰথম মই ফুল বাচিবলৈ শিকিছিলো, বুটা বাচিবলৈ, সেইখন মই পাপাক দিছো ওলাই। এতিয়াও আছে সেইখন। তো এইখিনিতে খালি এটা দিশতে পাৰ্গত নহয়, মডেলিঙৰ পৰা আৰম্ভ কৰি অভিনয় জগত, তাৰপিছত বিজনেছৰ লগত জড়িত, ইমানখিনি যে কৰি আছা, কেতিয়াবা মেণ্টেলি প্ৰেছাৰ পৰে? মেণ্টেলি প্ৰেছাৰ মানে এতিয়া ধৰি লোৱা ঘৰত থাকোতে সেইখিনি কৰি আছিলো, সেইখিনি মাহঁতৰ পৰা শিকিলো ধুনীয়াকে। আমাৰ খুৰীৰ মায়ে বহুত ধুনীয়া মানে গামোচা হেৰি ফুল চুল বাচে, বৰমাহঁতে, তেওঁলোকৰ পৰাও শিকিলো। তো শিকি মেলি সেইখিনি মানে তেওঁলোকৰ পৰাই শিকা গ'ল। আৰু আচলতে ল'ৰা ছোৱালী আদৰ্শ সদায় মাক দেউতাকৰ পৰা পায়, ঘৰৰ মানুহখিনিৰ পৰা পায়, ঘৰৰ পৰিয়ালৰ মানুহখিনিৰ পৰা। তো মই ভাবো যে আমাৰ গাত সেইখিনি যিখিনি আছে, সেইখিনি আমাৰ পৰিয়ালৰ পৰা আহিছে, বৰমাৰ পৰা হওক, খুৰীৰ পৰা হওক, বা আমাৰ মা দেউতাৰ পৰা হওক, বৰ্তা খুৰাহঁতৰ পৰা হওক, মই সেইখিনি সেনেকেই ভাবো। আৰু তোমাৰ এক্টিঙৰ ক্ষেত্ৰতো সেয়া মোৰ মাহঁতৰ পৰাই আহিছে। তাৰপিছত তোমাৰ বিজনেছৰ ক্ষেত্ৰতো মানে কি হয়, বিজনেছটো কিন্তু মোৰ মা পাপাৰ পৰা আহিছে বুলি মই নকওঁ। কাৰণ বিজনেছটো কি হয়, মোৰ মা পাপা হৈছে টিচাৰ, মানে যোৱা বছৰ মাৰ্চত পাপা ৰিটায়াৰ হৈছে। মাও সেই টিচিঙৰ ক্ষেত্ৰতে ব্যস্ত আছিলে। কিন্তু মোৰ বিজনেছটো মানে নিজে মাইণ্ডৰ পৰা মানে কিয় আহিলে মই নাজানো, মই বিজনেছে কৰিম তাৰমানে আগৰ পৰাই। কিন্তু এইটো ক্ষেত্ৰত এনেকুৱাও হ'ব পাৰে নেকি যে হয়তো সময়ে কিছুমান বস্তু শিকায়, সেইটোতো হয়। কেতিয়াবা এনেকুৱা হয়, অভিনয় ক্ষেত্ৰখনত মই যিমানটো দেখিছো বা যিমানটো শুনিছো, অভিনয় কৰা ল'ৰা ছোৱালী বা অভিনেতা অভিনেত্ৰীসকলে বহুত ষ্ট্ৰাগল কৰিবলগীয়া হয়, বহুত বেছি, আৰু নাখায়ও ৰাতি থাকিবলগীয়া হয়। তেনেকুৱা এই ক্ষেত্ৰতে সেইটো চেষ্টা কৰিব গৈ বা নাখাই থাকিবলৈ গৈ কিনে তুমি বিজনেছৰ মাথাত সোমোৱা নাই নে, বিজনেছত সোমোৱা নাই নে? সেইটো নহয়, একচুৱেলি মই ক'লোৱে তোমাক, মই সৰুৰ পৰাই মোৰ মানে যেতিয়াৰ পৰা মই জনা হৈছো তেতিয়াৰ পৰাই মই বিজনেছ কৰিম বুলি ভাবিছো। আজি অকল দোকানখনৰ কথা বুলিয়ে নহয়, মই বহুত ক্ষেত্ৰতো বহুত বিজনেছ আগতে কৰিছো, সেইবিলাক সৰু সৰু বিজনেছ, বুজিলা। সেইখিনি মই গোটেইখিনি ক'ব নাযাওঁ আৰু কি কি কৰিছো, কিন্তু মই সৰু সুৰা বিজনেছ এইবিলাক মানে মই কৰি থাকো। আৰু তুমি কমাৰ্চত আছিলা নেকি? কমাৰ্চত নাই। মানে তেনেকুৱা কি হয়, তোমাৰ ধৰি লোৱা আগতে তোমাৰ মই এইটো চেষ্টা কৰিছিলো, মিছয়ে যে কিছুমান বিজনেছ দিছিলে কৰিবৰ কাৰণে, সেইখিনিও মই কৰিছো দেই, তাৰ পৰাও মই ইনকাম কৰিছো। সেইখিনি মই যেতিয়া মানে মণিপুৰত মই পঢ়ি আছিলো, তেতিয়া মই মিছৰ পৰাও বিজনেছ কৰিছো। তাৰপিছত তোমাৰ মই যেতিয়া ঘৰত আছিলো, ঘৰত থকাৰ পাছত মানে কি হয়, এই কিছুমান যে প্ৰডাক্ট বিলাক যে কোম্পানী বিলাক কিছুমান থাকে যে, সেইবিলাক বিজনেছো কৰিছো। যেতিয়া হাই ছেকেণ্ডাৰী পঢ়ি আছিলো, তেতিয়াও মানে আমাৰ গোলাঘাটত দুটামান কোম্পানী আছিলে, তেওঁলোকৰ লগত জড়িত হৈও কিবা কিবি বিজনেছ কৰিছো, মানে টকা দুটকা ইনকাম কৰিছো আৰু তেনেকে। তাৰপিছতে মই পাৰ্লাৰো শিকিলো, পাৰ্লাৰো জানো। এই হাই ছেকেণ্ডাৰী থাকোতে যেতিয়া তোমাৰ শনিবাৰে দেওবাৰে বন্ধ থাকে, শনিবাৰ মানে পিছবেলা আহি পেলাই পাৰ্লাৰত কাম মানে শিকো আৰু পঢ়িছিলো আৰু এইটো সেনেকেই আৰু। এই যে গোলাঘাট তোমাৰ ঘৰ, গোলাঘাটৰ নিচিনা সৰু এটা জেগাৰ পৰা গুৱাহাটীত আহিছা, আহি যে তুমি নিজকে এষ্টাব্লিছ কৰিছা, কিমান কষ্ট হৈছে, কিমান কষ্ট কৰিছা? কষ্ট হৈছে, যথেষ্ট কষ্ট হৈছে, কিন্তু মানে একদম বহুত বেছি কষ্ট হৈছে বুলিও নকওঁ, কাৰণ মা দেউতাৰ ছাপোৰ্টটো সদায় আছে মোৰ লগত। কিন্তু কষ্টটো হৈছে
হৈছে মানে কি তোমাৰ ধৰি লোৱা মই এক্টিঙৰ ক্ষেত্ৰত বহুত ষ্ট্ৰাগল কৰিছো আজি পৰ্যন্ত ষ্ট্ৰাগল কৰি আছো কিন্তু নাজানো ভৱিষ্যতে কি হয় সেই আৰু কষ্টটো হ'বই দিয়াচোন কিবা এটাত আগবাঢ়িবলৈ হ'লে কষ্ট কৰিবই লাগিব হয়নে সেইখিনি আৰু কৰিতো আছো